Hello students. So in this video we are going to discuss about a topic which is very common to each and every sector of your physics. Yes, you are watching Forever Physics and this is your Shankar sir. So let's start. So আজি আমি এনেকুৱা এটা টপিক পঢ়িবলৈ গৈ আছো যোনটো টপিক তোমালোকৰ ফিজিক্সৰ প্ৰত্যেকটো চেপ্টাৰতে পাবা ৰাইট এণ্ড দ্যাট টপিক ইজ ডাইমেনশ্যনছ হ'ল তো এই ডাইমেনশ্যন টপিকটো তোমালোকে প্ৰত্যেকটো চেপ্টাৰতে পাবা হৈছে সেই ডাইমেনশ্যনটো পঢ়িবলৈ যোৱাৰ আগত আমি কিছুমান কথা শিকি ল'ব লাগিব সেইখিনি কথা অকণমান শিকি লওঁ আমি তো ফাৰ্ষ্ট থিং ইজ ফিজিকেল কোৱান্টিটিজ বা ভৌতিক ৰাশি তো ফিজিকেল কোৱান্টিটিজ বা ভৌতিক ৰাশি মানে কি হয় তো ফিজিকেল কোৱান্টিটিজ মানে হৈছে এনেকুৱা কিছুমান কোৱান্টিটিজ that can be measured those quantities which can be measured and in terms of which the laws of physics can be expressed or established are called physical quantities মানে এনেকুৱা কিছুমান কোৱান্টিটি যাক আমি জুখিব পাৰোঁ হ'ল আৰু যাৰ সহায়ত আমি ফিজিক্সৰ লবিলাক এষ্টাব্লিছ কৰিব পাৰোঁ বা এক্সপ্ৰেছ কৰিব পাৰোঁ সিহঁতক আমি কি বুলি ক'ম ফিজিকেল কোৱান্টিটিজ বুলি ক'ম সাধাৰণতে ক'বলৈ গ'লে কি হ'ব যে যিবিলাক কোৱান্টিটি আমি জুখিব পাৰোঁ সিহঁতকে আমি কি বুলি ক'ম ফিজিকেল কোৱান্টিটি বুলি ক'ম ভৌতিক ৰাশি বুলি ক'ম হ'ল এজ ফৰ এক্সাম্পল মাছ মানে ভৰ আমি জুখিব পাৰোঁ 1 কেজি 2 কেজি 3 কেজি ৰাইট লেংথ আমি জুখিব পাৰোঁ 1 মিটাৰ 100 মিটাৰ টাইম আমি জুখিব পাৰোঁ 1 আৱাৰ 1 ছেকেণ্ড স্পীড জুখিব পাৰোঁ ভেলচিটি জুখিব পাৰোঁ ফ'ৰ্চ জুখিব পাৰোঁ ৱৰ্ক জুখিব পাৰোঁ ৰাইট চ' যিবিলাক কোৱান্টিটি সেইবিলাক কোৱান্টিটি যোনবিলাক কোৱান্টিটি আমি জুখিব পাৰোঁ সিহঁতক আমি কি বুলি ক'ম ফিজিকেল কোৱান্টিটিজ বুলি ক'ম ৰাইট ক্লিয়াৰ এতিয়া মাইণ্ডত এটা চাগে তোমালোকৰ কুৱেশ্যন আহিছে যে এনেকুৱা কি কোৱান্টিটি আছে যোনবিলাক আমি জুখিব নোৱাৰোঁ হয়নে চ' ছাপ'জ তোমাৰ ভাবি লোৱা যে তোমাৰ বহুত খং উঠিছে হ'ল এতিয়া তোমাক কোনোবাই সুধিলে যে তোৰ খং কিমান উঠিছে ৰাইট তো তেতিয়া তুমি কি ক'বা এই মোৰ বহুত খং উঠি আছে দেই মোৰ আজি 100 কেজি খং উঠি আছে এনেকৈতো নিশ্চয় নোকোৱা ক'বা নেকি বা তোমাৰ পুৰা সুখ লাগিছে পুৰা ফূৰ্তি লাগি আছে মোৰ আজি 100 লিটাৰ ফূৰ্তি লাগি আছে নাই মোৰ আজি অলপ কম ফূৰ্তি লাগি আছে 1 লিটাৰমান লাগিছে আৰু ৰাইট তেনেকৈতো কোনো নোকোৱা হয়নে তো তোমাৰ যিবিলাক ইম'শ্যনছ আছে বা তোমাৰ যিবিলাক ফিলিংছ আছে সেইবিলাক তুমি কেতিয়াও জুখিব নোৱাৰা হ'ল আৰু যিহেতু তুমি জুখিব নোৱাৰা গতিকে সিহঁতক আমি কি বুলি নকওঁ ফিজিকেল কোৱান্টিটিজ বুলি নকওঁ সেইবিলাক কোৱান্টিটিক আমি ফিজিকেল কোৱান্টিটিজ বুলি ক'ম যোনবিলাক আমি জুখিব পাৰিম হৈছে তো সেই যিবিলাক ফিজিকেল কোৱান্টিটিজ আছে সিহঁতক আমি দুটা টাইপত ডিভাইড কৰিছোঁ হ'ল ফাৰ্ষ্ট ওৱান ইজ ফাণ্ডামেণ্টেল কোৱান্টিটিজ এণ্ড দ্য নেক্সট ওৱান ইজ ডিৰাইভড কোৱান্টিটিজ তো ফাণ্ডামেণ্টেল কোৱান্টিটিজ মানে কি হয় যে চবতকৈ সৰু ফাণ্ডামেণ্টেলৰ মিনিংটো হ'ল চবতকৈ সৰু মানে কি তাতকৈ সৰু আৰু নাইকিয়া ৰাইট যে ইয়াক আমি আৰু সৰু কৰিব নোৱাৰোঁ বা ইয়াক আৰু আমি ভাঙি দিব নোৱাৰোঁ হ'ল তো সিহঁতক আমি কি বুলি ক'ম ফাণ্ডামেণ্টেল কোৱান্টিটিজ বুলি ক'ম তো 7টা ফিজিকেল কোৱান্টিটিজ আছে মাছ লেংথ টাইম থাৰ্মোডাইনামিক টেম্পাৰেচাৰ ইলেক্ট্ৰিক কাৰেণ্ট এমাউণ্ট অফ ছাবষ্টেন্স এণ্ড লুমিনাছ ইণ্টেনচিটি চ' এইকেইটা টাৰ্ম মানে মাছ লেংথ টাইম টেম্পাৰেচাৰ কাৰেণ্ট এমাউণ্ট অফ ছাবষ্টেন্স তোমালোকে শুনিছা চাগে তো লুমিনাছ ইণ্টেনচিটিটো কাৰোবাৰ কাৰণে নতুন হ'ব পাৰে চ' মই অকণ কৈ দিছোঁ লুমিনাছ ইণ্টেনচিটি মানে কি হয় যে আমাৰ যিবিলাক ষ্টাৰ আছে বা যিবিলাক আমাৰ হেভেলি অবজেক্ট আছে সিহঁতৰ পৰা লাইট আহে হয়নে তো সেই লাইটবিলাকৰ যোনটো ইণ্টেনচিটি জোখা কোৱান্টিটি তাক আমি কি বুলি ক'ম লুমিনাছ ইণ্টেনচিটি বুলি ক'ম এই লুমিনাছ ৱৰ্ডটো পাইছা ইনভাৰ্টাৰবিলাকৰ বেটেৰীবিলাকৰ কোম্পানীটোৰ নাম লুমিনাছ এই যে ষ্টাৰৰ পৰা লাইটটো আহি আছে তাৰ ওপৰত ডিপেণ্ড কৰি নামটো দিছে হ'ল চ' এইকেইটা হৈছে আমাৰ কাৰণে কি ফাণ্ডামেণ্টেল কোৱান্টিটিজ তো ফাণ্ডামেণ্টেল কোৱান্টিটিজ মানে কি এনেকুৱা কিছুমান ফিজিকেল কোৱান্টিটি যাক আমি আৰু সৰু কৰিব নোৱাৰোঁ তো 7টা ফিজিকেল কোৱান্টিটি আছে এইকেইটা আমাক লাগি থাকিব ধুনীয়াকৈ এটা স্ক্ৰীনশ্বট মাৰি লোৱা মোক নহয় বৰ্ডখনত অ'কে মাৰি লৈছা নিশ্চয় নেক্সট চোৱা ডিৰাইভড কোৱান্টিটিজ মানে কি যে এনেকুৱা কিছুমান কোৱান্টিটি যোনবিলাক আমি ফাণ্ডামেণ্টেল কোৱান্টিটিৰ সহায়ত এক্সপ্ৰেছ কৰিব লাগে বুজি পাইছা যে যিবিলাক কোৱান্টিটিক আমি ফাণ্ডামেণ্টেল কোৱান্টিটিৰ সহায়ত এক্সপ্ৰেছ কৰিব পাৰিম সিহঁতক আমি কি বুলি ক'ম ডিৰাইভড কোৱান্টিটি বুলি ক'ম সিহঁতক ডিৰাইভ কৰিব লাগে মানে ছাপ'জ লেংথ আৰু টাইম দুটা ফাণ্ডামেণ্টেল কোৱান্টিটি ছাপ'জ মই এনেকৈ লিখিলোঁ লেংথ ডিভাইডেড বাই টাইম হ'ল তো লেংথক মই টাইমেৰে ডিভাইড কৰিছোঁ ডিভাইড কৰি পেলাই মই এটা নতুন কোৱান্টিটি পাম
হল তো সেই যোনটো নতুন কোৱান্টিটি তাক আমি কি বুলি কম ডিৰাইভ কোৱান্টিটি বুলি কম সাপোজ মই লেংথ লিখি পেলাই ইয়াতে ডিসটেন্স বুলি লিখি দিলো তেতিয়া বেছি তোমালোকৰ ক্লিয়াৰ হ'ব ডিসটেন্স বুলি মই লিখি দিছো তো ডিসটেন্স ডিভাইডেড বাই টাইম বুলি ক'লে সবেই গম পাইছে ইয়েস ডিসটেন্স ডিভাইডেড বাই টাইম মানে কি হয় স্পিড হয় হল সো সেই যোনটো স্পিড আছে স্পিডটো হৈছে আমাৰ কাৰণে কি কোৱান্টিটি ডিৰাইভ কোৱান্টিটি তো স্পিডটো আমি কেনেকৈ পাইছো লেংথ আৰু টাইম দুইটাকে আমি কিবা এটা অপাৰেশন কৰিছো অপাৰেশন কৰি পেলাই আমি কি পাইছো স্পিডটো পাইছো সো স্পিডটোক আমি কি বুলি কম ডিৰাইভ কোৱান্টিটি বুলি কম ইয়াৰ যোনটো ডিসটেন্স আছে ডিসটেন্স মানে একচুয়ালি হয় কি লেংথ হে ডিসটেন্স মানে তো লেংথই হ'ব হল সো সেই লেংথক মই টাইমেৰে ডিভাইড কৰিলো ডিভাইড কৰি পেলাই মই যোনটো কোৱান্টিটি পালো দ্যাট কোৱান্টিটি ইজ এ ডিৰাইভ কোৱান্টিটি হল সো বেসিক্যালি আমি কি গম পালো চোৱাচোন যে ফিজিক্যাল কোৱান্টিটিজ মানে কি হয় যে এনেকুৱা কিছুমান কোৱান্টিটি যাক আমি মেজাৰ কৰিব পাৰো তাক আমি কি বুলি কম ফিজিক্যাল কোৱান্টিটিজ টু টাইপস অফ ফিজিক্যাল কোৱান্টিটিজ আছে one is fundamental quantity and next is derived quantity fundamental quantity মানে কি হয় এনেকুৱা কিছুমান কোৱান্টিটি যাক আমি আৰু সৰু কৰিব নোৱাৰো হেতক আমি কি বুলি কম ফান্ডামেন্টাল কোৱান্টিটি বুলি কম সাতটা ফান্ডামেন্টাল কোৱান্টিটি আছে নেক্সট আহি গল derived quantity মানে কি এনেকুৱা কিছুমান কোৱান্টিটি যাক আমি ইন টার্মস অফ ফান্ডামেন্টাল কোৱান্টিটিত এক্সপ্ৰেছ কৰিব পাৰো হেতক আমি কি বুলি কম derived quantity বুলি কম হল সো ডাইমেনশনটো পঢ়াৰ আগত আমি এইখিনি কথা গম পালে হ'ল হৈছে এতিয়া চোৱা আমি এখন ডাইমেনশনৰ কথা লৈ আহো তো ডাইমেনশনস মানে কি হয় চোৱা যে কিবা এটা কোৱান্টিটি সাপোজ আছে সেই কোৱান্টিটিটো আমি কি কৰিব লাগিব একদম সৰু কৰি পেলাব লাগিব সৰু মিন্স যে যেটো কোৱান্টিটি আমি পাম তাক আমি ভাঙি 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 ইন টার্মস অফ ফান্ডামেন্টাল কোৱান্টিটিত এক্সপ্ৰেছ কৰিম হল তো ফান্ডামেন্টাল কোৱান্টিটিত এক্সপ্ৰেছ কৰাৰ পাছত আমি কি কৰিব লাগিব চোৱা তাত যদি মই মাস পাই যাও যদি কোৱান্টিটি লাষ্টত গলে মই মাস পালো মই এনেকৈ লিখি মাস পালে m লিখিলো m টো লিখি পেলাই তাত আমি স্কয়াৰ ব্ৰেকেট দিব লাগিব হল সাপোজ মই লেংথ পালে মই এনেকৈ লিখিম স্কয়াৰ ব্ৰেকেটৰ ভিতৰত মই l টো লিখি দিম টাইম পালে মই লিখি দিম কেপিটেল T স্কয়াৰ ব্ৰেকেটৰ ভিতৰত তো এবিলাক নতুন বস্তু আমি শিকি আছো কেনেকৈ ইউজ কৰে হয়নে সো এই নতুন কথা আমি শিকিব লাগিব যে এনেকৈ লিখে হল তো কি কৈ আছিলো যে মাস লিখিলে পালে আমি যদি ভাঙি ভাঙি গৈ লাষ্টত মাস পাই যাও আমি লিখি দিম m কাল কোনেকৈ লিখিম স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লেংথ পালে লিখি দিম l স্কয়াৰ ব্ৰেকেটৰ ভিতৰত টাইম পালে লিখি দিম t স্কয়াৰ ব্ৰেকেটৰ ভিতৰত যদি মই পাই যাও থাৰ্মোডাইনামিক টেম্পাৰেচাৰ yes থাৰ্মোডাইনামিক টেম্পাৰেচাৰ পালে মই t নিলিখো কাৰণ t টোৱে কি বুজাই আছে টাইম বুজাই আছে হল যদি আমি থাৰ্মোডাইনামিক টেম্পাৰেচাৰ পাই যাও তেতিয়া আমি লিখি দিম k মনত পেলাবা কেলভিনৰ কথা ইউনিট অফ টেম্পাৰেচাৰ হল নেক্সট আহি গল ইলেক্ট্ৰিক কাৰেন্ট আহিলে আমি লিখি দিম a মানে তোমালোকে মনত পেলাবা এম্পিয়াৰৰ কথা হল নেক্সট আহি গল এমাউন্ট অফ সাবস্টেন্স আহিলে আমি লিখি দিম মোল mol হল যদি লুমিনাস ইন্টেন্সিটি আহে তেতিয়া আমি এনেকৈ লিখিম cd বুলি লিখিম cd হল cd মানে কি হয় সোয়া লুমিনাস ইন্টেন্সিটি এটা ইউনিট আছে এটো কোৱা হয় কেন্ডেলা কোর্সটো পঢ়িলে তোমালোকে গম পাই যাবা তো আমি কোর্সটো দিয়া পঢ়ি থাকিলে তেতিয়া গম পাম লুমিনাস ইন্টেন্সিটি ইউনিটটো হল কেন্ডেলা সো সেই কেন্ডেলাৰ পৰা কি আহি আছে cd বুলি লিখিব লাগে হল সো আমি কি কি আছো চাচোন যে আমি পঢ়িবলৈ গৈ আছো ডাইমেনশনস তো ডাইমেনশনস পঢ়িবলৈ আমি এইটা কথা শিকিছো যে কিবা এটা কোৱান্টিটি আমি পালো হল তো সেই কোৱান্টিটি আমি কি কৰিম ভাঙি দিম কেতিয়ালৈকে ভাঙিম যেতিয়ালৈকে আমি ফান্ডামেন্টাল কোৱান্টিটি কিটা নাপাওঁগে হৈছে তো ফান্ডামেন্টাল কোৱান্টিটি কিটা পোৱাৰ পাছত আমি কি কৰিব লাগিব কিহতক যদি আমি মাস পাও এনেকৈ লিখিম লেংথ পালে এনেকৈ লিখিম টাইম পালে এনেকৈ লিখিম বাকিটা আমি এনেকৈ লিখি দিম হল লিখাৰ পাছত আমি যোনটো এক্সপ্ৰেছন পাম সেই এক্সপ্ৰেছনটো কোৱা হ'ব ডাইমেনশনাল ফৰ্মুলা ফৰ দ্যাট ফিজিক্যাল কোৱান্টিটি হল চাই লোৱা ভালকে সাপোজ মই এনেকুৱা কলো যে মই কোৱান্টিটিটো লৈ আছো ইয়াতে x হৈছে x সেকেন্ড এখিনি এটা তোমালোকে আকৌ স্ক্ৰিনশ্বট মাৰি দিয়াছোন যে আমি এখিনি কথা গম পাব লাগিব ন মাস বুলি লিখিলে আমি এনেকৈ লিখিব লাগিব ডাইমেনশন লিখিব লগিয়া হলে লেংথ বুলি ক'লে এনেকৈ লিখিব লাগিব তাই স্ক্ৰিনশ্বট মাৰি থোৱা বুজি পাই যাবা yes তো সোয়া সাপোজ মই এটা ফিজিক্যাল কোৱান্টিটি ললো x তো x টো সাপোজ মই এনেকৈ লিখি পালো গেছচোন যে মই ভাঙি আছো ভাঙাৰ পিছত সাপোজ মই এনেকৈ পালো তাত মাস পালো ইনটু টাইম স্কয়াৰ পাই গলো
ডিভাইডেড বাই সাপোজ মই পালো এম্পিয়াৰ পাই গলো মানে কারেন্ট পাই গলো সাপোজ কারেন্ট পাই হল যে কিবা এটা কোয়ান্টিটি আছিল আমি নাজানো কি কোয়ান্টিটি আছিল তাক মই ভাঙিলো ভাঙি গৈ লাষ্টত মই এনেকুৱা পালো মাস ইনটু টাইম স্কয়ার ডিভাইডেড বাই কারেন্ট হল এতিয়া আমি কি কৰিম যদি ইয়াৰ আমি ডাইমেনশনাল ফৰ্মুলাটো লিখিবলগীয়া হয় আমি কেনেকৈ লিখিম চোৱা স্কয়াৰ ব্ৰেকেট দিলো দি পেলাই আমি কি লিখিম x লিখিম এনেকৈ লিখা থাকিলে আমি বুজিব লাগিব যে আমি লিখিবলৈ গৈ আছো ডাইমেনশনাল ফৰ্মুলা ফৰ x ৰাইট ইকুৱেলছ টু ইয়াতে আছে মাস হল যদি মই মাস মই এটা চোৱাচোন কি পাইছিলো মাস থাকিলে আমি কেনেকৈ লিখিব লাগিব স্কয়াৰ ব্ৰেকেটৰ ভিতৰত m টো হল সো ইয়াত মই লিখি দিম স্কয়াৰ ব্ৰেকেটৰ ভিতৰত m লিখি দিলো টাইম আহি গল টাইম থাকিলে আমি কি লিখিম ক্যাপিটেল টি লিখিম কিন্তু এটা টাইম স্কয়াৰ আছে গতিকে আমি এনেকৈ লিখিম t স্কয়াৰ বুলি লিখি দিছো কারেন্ট আহি গল কারেন্টৰ কাৰণে আমি কি লিখিব লাগে a লিখিব লাগে সো ইয়াতে মই a লিখি দিলো হৈছে এতিয়া কথাটো চোৱা কি হ'ব ইয়াত এটা যদি মই ভাঙি পেলাই লিখিবলৈ যাওঁ কেনেকুৱা হ'ব m আহিব হয়নে লগত কি আহিব ইয়াতে আহিব t স্কয়াৰ লগত আহিব a m আহিলে t স্কয়াৰ a টু দি পাৱাৰ সৰি -1 আহিব এটো ওপৰত গুছি গলে টু দি পাৱাৰ -1 হৈ যাব ডাইমেনশন অফ m ডাইমেনশন অফ t স্কয়াৰ এটা আহিব ডাইমেনশন অফ a টু দি পাৱাৰ -1 হল তো কি আহিব চোৱা এনেকৈ লিখিলে হ'ব ডাইমেনশন অফ m ডাইমেনশন অফ t স্কয়াৰ ডাইমেনশন অফ a টু দি পাৱাৰ -1 হল সো এই যোনটো আমি এক্সপ্ৰেছন পালো সেই এক্সপ্ৰেছনটোক আমি কি বুলি কম ডাইমেনশনাল ফৰ্মুলা ফৰ x বুজি পাইছানে তাক আমি কি বুলি কৈ আছো ডাইমেনশনাল ফৰ্মুলা ফৰ x x means that physical quantity হল এতিয়া সোয়া যে আমি কি কৰিলো x টো আছিল তো x টোক আমি ভাঙি ফান্ডামেন্টাল কোয়ান্টিটি এক্সপ্ৰেছ কৰি দিলো এক্সপ্ৰেছ কৰাৰ পিছত মই তাক এনেকৈ এক্সপ্ৰেছ কৰিলো এনেকৈ লিখিলো ৰিপ্ৰেজেন্ট এনেকৈ কৰিলো স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিলো লিখি পেলাই আলটিমেটলি গৈ পেলাই যোনটো এক্সপ্ৰেছন পালো তাক আমি কি বুলি কম ডাইমেনশনাল ফৰ্মুলা ফৰ দা ফিজিক্যাল কোয়ান্টিটি x ৰাইট এতিয়া সোয়া ইয়াত ডাইমেনশনটো হলে কি হ'ব সো ইয়াত যোনটো ডাইমেনশন আছে ডাইমেনশনটো কেনেকৈ হ'ব সোয়া কাক কোৱা হয় ডাইমেনশনটো এই যিবিলাক পাৱাৰ আছে যে ফান্ডামেন্টাল কোয়ান্টিটি বিলাক আমি এনেকৈ এক্সপ্ৰেছ কৰি দিয়াৰ পাছত তাৰ ওপৰত যোনবিলাক পাৱাৰ আহিব সেই পাৱাৰ বিলাকক আমি কি বুলি কম ডাইমেনশন বুলি কম এটা হল ডাইমেনশনাল ফৰ্মুলা আৰু এতিয়া আমি কৈ আছো ডাইমেনশনাল ফৰ্মুলা মানে কি গোটেই এক্সপ্ৰেছনটো আৰু ডাইমেনশন মানে কি হ'ব সোয়া যে এই পাৱাৰ বিলাক এতিয়া সোয়া ইয়াত m ৰ ওপৰত পাৱাৰ কিমান আছে 1 আছে মানে m টু দি পাৱাৰ ইয়াতে 1 হৈ আছে হল মানে আমি এইটো লিখিব পাৰো দেই চোন গোটেইখিনি একেলগে লিখি দিলো একেটা কথাই বুজাব m e টু দি পাৱাৰ 2 a টু দি পাৱাৰ -1 একেটা কথাই হৈ আছে এনেকৈ লিখিব পাৰি হল তো ইয়াত সোয়া m টু দি পাৱাৰ 1 আছে e টু দি পাৱাৰ 2 আছে and a টু দি পাৱাৰ -1 আছে so ইয়াত m ৰ পাৱাৰটো হৈ আছে 1 that means dimension of mass in x is 1 মানে যোনটো পাৱাৰ থাকিব সেই পাৱাৰটোৱে কি বুজাব ডাইমেনশন বুজাব হল ঠিক তেনেকৈ ইয়াত মই কি গম পালো যে ডাইমেনশন অফ মাস ইন x is 1 dimension of t means time dimension of time in x is কিমান হ'ব কোৱাচোন ৰাইট কিমান হ'ব 2 হ'ব হল dimension of current electric current in x is কিমান হ'ব ৰাইট -1 হ'ব সো বুজি পাইছানে সো কিবা এটা কোয়ান্টিটি থাকিব কোয়ান্টিটিটোক আমি ভাঙিম একে ফান্ডামেন্টাল কোয়ান্টিটি পোৱালৈকে ভাঙি থাকিম ফান্ডামেন্টাল কোয়ান্টিটি পাই যোৱাৰ পাছত আমি ৰিপ্ৰেজেন্টেশনটো এনেকৈ কৰিম এনেকৈ কৰি পেলাই আমি যোনটো ফাইনাল এক্সপ্ৰেছন পালো তাক আমি কি বুলি কম ডাইমেনশনাল ফৰ্মুলা ফৰ দ্যাট ফিজিক্যাল কোয়ান্টিটি and the powers of the fundamental quantities in that expressions are called dimensions right কেনেকৈ ক'লো ইয়াতে dimension of mass in x is 1 কাৰণ m ৰ পাৱাৰটো 1 আছে dimension of time in x is 2 কাৰণ এই পাৱাৰটো আমি 2 পাইছিলো কাৰেন্টৰ ওপৰত -1 পাইছিলো হল সো এটা হল ডাইমেনশনাল ফৰ্মুলা আৰু এটা হল ডাইমেনশনস ৰাইট এটা আৰু অলপ ক্লিয়াৰ হ'ব সো সাপোজ মই উলিয়াবলৈ গৈ আছো স্পীডৰ ডাইমেনশন এইকেইটা কোয়ান্টিটি আমি এটা ডাইমেনশন উলিয়া হৈছে চোৱা
ভালকে বুজি লবা একদম সহজ নতুন বস্তু শিকি আছো কেনেকৈ কৰিব লাগে জাস্ট শিকি লোৱা দেই কাৰণ প্ৰত্যেকটো চেপ্টাৰত তোমালোকে ডাইমেনশনছ উলিয়াবই লাগিব তো ফাৰ্ষ্ট সাপোজ মই উলিয়াবলৈ কৈছে স্পীডৰ ডাইমেনশন চাই লবা দেই ভালকে বুজি লবা স্পীড তো স্পীড বুলি ক'লে আমি কি কৰিব লাগিব যে স্পীডটো কেতিয়া আমি একদম ফান্ডামেন্টাল কোৱান্টিটি এক্সপ্ৰেছ কৰিব লাগিব হল এতিয়া জানো আমি স্পীডৰ কেনেকুৱা থাকিলে সদায় আমি ফাৰ্ষ্ট ফৰ্মুলাটো লিখিম তো স্পীড মানে কি হয় সবেই জানা ডিসটেন্স ডিভাইডেড বাই টাইম হল এটা সব ডিসটেন্স ডিভাইডেড বাই টাইম হৈছে এটা কথা এনেকুৱা বস্তু আছে ডাইমেনশন অফ স্পীড ইকুয়ালস টু dimension of distance divided by dimension of time এনেকৈ লিখিব লাগিব এতিয়া সব ডিসটেন্স মানে एक्चुअली আমাক বুজাই কি ডিসটেন্স মানে কি হয় যে লেংথ যেটা ফান্ডামেন্টাল কোয়ান্টিটি আমি সাম যে ফান্ডামেন্টাল কোয়ান্টিটি কোনটো বস্তু ৰিপ্ৰেজেন্ট কৰি আছে ডিসটেন্সটো আমাক কি বুজাব লেংথটো বুজাব হল আৰু লেংথৰ ডাইমেনশন আমি কি লিখিছিলো স্ক্ৰিনশ্বটটো চাই লোৱা যদি কাৰোবাৰ মনত পৰা নাই কি লিখিম l লিখিম হল ডিভাইডেড বাই টাইম আছে তো টাইমৰ কাৰণে আমি কি লিখিম ক্যাপিটাল T ৰাইট সো এতিয়া কিন্তু কেনেকৈ হ'বচোন t টো যদি ওপৰত গুচি যায় কি হৈ যাব l t to the power minus 1 so this is the dimensional formula for speed and dimension of length in speed is 1 right and the dimension of time in speed is minus 1 বুজি পাইছানে সো যিকিটা পাৱাৰ আছে এখানকে আমি কি বুলি কম ডাইমেনশন বুলি কম হল আৰু তো কি বুলি কোৱা হ'ব ডাইমেনশনাল ফৰ্মুলা হৈছে সো তো হৈ গ'ল আমাৰ কাৰণে স্পীড নেক্সট সাপোজ আমি উলিয়াও ভেলোসিটি এটা স্ক্ৰিনশ্বট মাৰি দিয়া ওকে সো নেক্সট আমি উলিয়াম এটা ভেলোসিটি তে ভেলোসিটি হলে কি হ'ব চোৱাচোন ভেলোসিটি মানে কি হ'ব সবেই জানা ডিসপ্লেসমেন্ট upon time সো তোমালোকে আকৌ চিন্তা কৰা যদি মই এনেকৈ লিখো কি বুজিম যে ডাইমেনশন অফ ভেলোসিটি দ্যাট মিন্স মই কি বুজি পাম যে মই ভেলোসিটিৰ ডাইমেনশনটো উলিয়াবলৈ গৈ আছো হল তো ডাইমেনশন অফ ভেলোসিটি ইজ ইকুয়াল টু কি হ'ব ডাইমেনশন অফ ডিসপ্লেসমেন্ট এটো শর্টকাট লিখি দিলো দেই ডিসপ্লেসমেন্ট বুলি প্ৰতিটো লিখি থকা নাই কি মই ডিসপ্লেসমেন্ট বুলি লিখি দিলো এটা শর্টকাটত divided by হ'ব time so displacement মানে চিন্তা কৰা কি বুজাব ফান্ডামেন্টাল কোয়ান্টিটিৰ yes length so এটা হৈ গ'ল length হলে কি হ'ব l টাইমৰ কাৰণে কি হ'ব ক্যাপিটাল T হল so কি হৈ গ'ল এটো l t to the power minus 1 হৈ গ'ল so মন কৰা সব স্পীডৰ ডাইমেনশন ভেলোসিটিৰ ডাইমেনশনটো একেই হৈ গ'ল হল তো কিয় একেই হয় আমি গম পাম অলপমান পাছত গম পাম মানে নেক্সট ক্লাছত আমি গম পাই যাম তো স্পীডৰ ডাইমেনশন ভেলোসিটি ডাইমেনশন কি হৈ আছে একে হৈ আছে মই যে কৈ আছো ডাইমেনশন একে দ্যাট মিন্স ডাইমেনশনাল ফৰ্মুলাটো একে এটা পাৱাৰ বিলাকো একে হল তে নেক্সট আমি চাবলৈ যাও যে এক্সিলাৰেশন তো এক্সিলাৰেশন মানে কি হ'ব সো এক্সিলাৰেশন মানে অসমীয়াত কয় ত্বৰণ দেই তো এক্সিলাৰেশন বুলি ক'লে আমি সদায় চিন্তা কৰিব লাগিব যে এক্সিলাৰেশনৰ ৰিলেশনটো কি আছে তো এক্সিলাৰেশনটো কি হ'ব সবেই জানা বেগ ডিভাইডেড বাই সময় তো ভেলোসিটি আপন টাইম হল এতিয়া সব ভেলোসিটি মানে আকৌ কি হয় কোৱাচোন ভেলোসিটি মানে কি হ'ব ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম হল আকৌ ডিভাইডেড বাই কি আছে টাইম আছে সো ইয়াতে আহি যাব ডিসপ্লেসমেন্ট ডিভাইডেড বাই এটো কিমান হৈ যাব টাইম স্কয়াৰ হৈ গ'ল টাইমটো তলত আহি গ'ল টাইম ইনটু টাইম স্কয়াৰ হৈ গ'ল হল সো যদি মই এতিয়া লিখিবলৈ যাও ডাইমেনশন অফ এক্সিলাৰেশন তেতিয়া হলে ইয়াতে কি আহিব কোৱাচোন ডাইমেনশন অফ ডিসপ্লেসমেন্ট ডিভাইডেড বাই ডাইমেনশন অফ টাইম স্কয়াৰ হল এ ডিসপ্লেসমেন্টৰ কাৰণে আমি কি লিখিম l লিখিম টাইমৰ কাৰণে আমি কি লিখিম t লিখিম কিন্তু স্কয়াৰ আছে গতিকে টু দি পাৱাৰ 2 লিখি দিলো টুটো তুমি ইয়াতো লিখিব পাৰা তাতো লিখিব পাৰা একো কথা নাই দেই লিখিলেই হল so it will be L t to the power minus 2 the dimensional formula for acceleration is L t to the power minus 2 dimension of length in acceleration is 1 and dimension of time in acceleration is minus 2 clear the screenshot mari lua okay next I will show force
ফোর্সৰ কাৰণে দিছো আমি সদায় কি লিখি আছো যে ফোর্স বা কিবা এটা কোৱান্টিটি ডাইমেনশন উলিয়াবলগীয়া হ'লে সদায় আমি কি কৰিব লাগে যে তাত আমি এটা এক্সপ্ৰেছন উলিয়াই ল'ব লাগে হ'ল এতিয়া ফোর্সৰ কাৰণে চবেই জানা ফোর্স মানে কি হয় মাস ইনটু এক্সিলাৰেশন হ'ল মাস ইনটু এক্সিলাৰেশন তেতিয়া চোৱা ডাইমেনশন অফ ফোর্স is equal to dimension of mass into dimension of acceleration এতিয়া চোৱা আমি অলপ আগতে এক্সিলাৰেশন ডাইমেনশন উলিয়াই আহিছিলো সো আকৌ নিলিখিলেও হ'ব আৰু দেই বা আমি ফান্ডামেন্টাল কোডত এক্সপ্ৰেছ কৰি লিখিব পাৰো বুজি পাইছানে তো যেহেতু আমি ডাইৰেক্ট জানো এক্সিলাৰেশনৰ ডাইমেনশন আমি ডাইৰেক্ট লিখি দিম তো ফাৰ্স্ট হৈ গ'ল মাস তো মাসৰ কাৰণে লিখি দিম ইয়াতে m এক্সিলাৰেশনৰ কাৰণে আমি অলপ আগত উলিয়াই আহিছিলো কি আছিল yes l t to the power minus 2 well so that is the expression for dimensional formula of force ml t to the power minus 2 right শিকিলোৱা নিজে কৰিবা অলপ পিছত স্ক্ৰিনশ্বট এটা মাৰি লোৱা ওকে next I also work done oh so work done তো work done ৰ কথাটো অকমান বেলেগকে কম চোৱা তো তোমালোকে যোনটো ফৰ্মুলা শিকি আহিছা ক্লাস 9 ত কি পঢ়িছিলা work done মানে কি হয় force multiplied by displacement আমি এনেকৈ লিখো w equals to f into s এনেকৈ লিখি দিছো দেই s for displacement right so dimension of work done is equal to dimension of force into dimension of displacement so অলপ আগতে আমি ফোর্সৰ ডাইমেনশনটো উলিয়ালো হয়নে so ডাইমেনশনটো কোৱা কি হ'ব yes শুদ্ধ হৈছে এনেই কৈছো ভালকে চাই লোৱা দেই m l t to the power minus 2 হল আৰু ডিসপ্লেসমেন্ট আছে ডিসপ্লেসমেন্টৰ কাৰণে কি হ'ব লেংথৰ কাৰণে কি আহিব l ক্লিয়াৰ সো কি হৈ যাব m l square t to the power minus 2 l into l মানে 1 into 1 আছে ইয়াতে সো 1 1 হলে ইয়াতে 2 হৈ যাব তো m l to the power 2 t to the power minus 2 that is the dimensional formula for work done well এতিয়া এটা কথা চাই লোৱা এটো তোমালোকে ক্লাস 9 ত পঢ়ি আহিছিলা দেই এতিয়া যোনটো আমি ইয়াতে work done এক্সপ্ৰেছন পঢ়িব লাগিব বা ফৰ্মুলা পঢ়িব লাগিব এটা স্ক্ৰিনশ্বট মাৰি লোৱাচোন ওকে এতিয়া কথাটো কেনেকৈ হ'ব চোৱা এতিয়া ফৰ্মুলাটো তোমালোকে এনেকৈ পাবা কেনেকৈ হ'ব গম পাই যাব এটা চেপ্টাৰ আছে তোমালোকৰ দেই work energy and power বলে চেপ্টাৰ এটা আছে তাত আমি গম পামগে fs ইয়াতে আৰু এটা টাৰ্ম আহে সেইটো হ'ল cos থিটা হল fs cos থিটা আহি যাব তো তাত কেনেকৈ কথা আহিব চোৱা dimension of work done equals to dimension of f dimension of s and dimension of cos theta right তো ফোর্সৰ ডাইমেনশন আমি জানো কি আছিল m l t to the power minus 2 s মানে ডিসপ্লেসমেন্টৰ কাৰণে কি আহিব l আহিব নেক্সট আহিব চোৱা cos থিটা মানে হৈছে এটা এংগল দেই আৰু cos থিটা মানে এটা এংগলৰ ৰেশিও হেটো এটা এংগলে হ'ব এতিয়া কথাটো আহি গ'ল চোৱা এংগল মানে একচুয়ালি হয় কি চাবাচোন এংগল ইজ ইকুয়াল টু কি হয় জানা সবে কি হয় বাৰু arc upon radius arc divided by radius হল এখিনি কথা অলপ ভালকে মন কৰি লবা এংগল মানে কোণ ইজ ইকুয়াল টু arc মানে চাপ radius মানে ব্যাসাৰ্ধ হল তো arc upon radius is called angle right তো যদি মই এংগুলাৰ ডাইমেনশন টো উলিয়াবলৈ যাও কি আহিব চাবাচোন দেই ডাইমেনশন ইয়াত লিখিব লাগিব arc ইয়াত লিখিব লাগিব ডাইমেনশন অফ radius এতিয়া arc মানে কি হ'ব চোৱা এনেকুৱা এটা arc that means এটো কি বুজাই আছে আমাক এটা length বুজাই আছে হল radius মানে তো জানে radius মানে সেন্টাৰৰ পৰা ইয়ালৈকে যোনটো ডিসটেন্স এটো এটা length হে বুজাব হয়নে তো যদি মই ফান্ডামেন্টাল কোয়ান্টিটি কথা কেনে ভাবিবলৈ যাও arc তো আমাক length বুজাই আছে আৰু যোনটো radius আছে radius তো আমাক কি বুজাই আছে length হে বুজাই আছে হল মানে কি হ'ব চোৱা এতিয়া লেংথৰ যদি মই ডাইমেনশন লিখিবলৈ যাই ইয়াতে মই l বুলি লিখিম এটা যদি মই লেংথৰ ডাইমেনশন লিখিবলৈ যাও মই l লিখিম হল তো দুইটা ক্যান্সেল গল মানে আলটিমেটলি আমি ইয়াতে এনেকুৱা পাম 1 পাই যাম হৈছে 1 মানে হৈছে কি চোৱা এটা নাম্বাৰ আৰু নাম্বাৰৰ কেতিয়াও ডাইমেনশন নাথাকে কিয় নাথাকে চোৱাচোন কথাটো যে কিয় নাথাকে নাম্বাৰৰ ডাইমেনশন
ডাইমেনশ্যন তাৰহে থাকিব যাক আমি কি কৰিব পাৰিম ইন টাৰ্মছ অফ ফাণ্ডামেণ্টেল কোৱান্টিটিত এক্সপ্ৰেছ কৰিব পাৰিম তেনেকৈ আমি ইয়াতে মাছ লেংথ টাইমত এক্সপ্ৰেছ কৰি আছোঁ তো তেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিলেহে ডাইমেনশ্যনেল ফৰ্মুলা পামগৈ আৰু ডাইমেনশ্যনেল ফৰ্মুলা পালেহে আমি ক'ব পাৰিম তাৰ ডাইমেনশ্যন কিমান হয়নে তো যদি এটা নাম্বাৰ হয় কি 1 হওক বা হাফ হওক বা ইয়াতে 100 হওক বা বেলেগ কিবা নাম্বাৰ হওক ইহঁতৰ কোনো আমি তেনেকুৱা মাছ লেংথ বা টাইমত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ বিকজ ইট ইজ এ নাম্বাৰ হ'ল তো গতিকে নাম্বাৰ পোৱা মানে তাৰ কোনো ডাইমেনশ্যন নাথাকে that is dimensionless so angle যোনটো আছে angle is a dimensionless quantity right তাই স্ক্ৰিনশ্বট মাৰি দিয়াচোন angle is a dimensionless quantity okay তো মানে কি গম পালো চোৱা এংগলটো যদি ডাইমেনশ্যনলেছ হৈ যায় cosও ডাইমেনশ্যনলেছ হ'ব সো ইয়াত তাৰ কোনো আমি ডাইমেনশ্যন নিদিওঁ হ'ল সো কি হ'ব ইয়াতে m l স্কয়াৰ t to the power minus 2 হ'ল m l স্কয়াৰ t to the power minus 2 হৈছে সো এটো হল আমাৰ ওয়াৰ্কৰ ডাইমেনশ্যন ৰাইট তো নেক্সট আমি চাম এতিয়া চোৱা এনাৰ্জিৰ ডাইমেনশ্যন তো এটা কথা চাই লোৱা যে কোৱান্টিটি বিলাক যি আছে সাপোজ মই এনাৰ্জি বুলি ক'লে মানে কি হ'ব চোৱা কাইনেটিক এনাৰ্জি হ'ব পাৰে পটেনশিয়াল এনাৰ্জি হ'ব পাৰে হিট এনাৰ্জি হ'ব পাৰে যিকোনো এনাৰ্জি হ'ব পাৰে সব এনাৰ্জিৰ ডাইমেনশ্যন একেই হ'ল এজ ফৰ এক্সাম্পল ফাৰ্ষ্ট মই কাইনেটিক এনাৰ্জি উলিয়াইছোঁ চোৱাচোন তো কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছন মোক কোৱা তোমালোকে yes হৈছে হাফ mv স্কয়াৰ হাফ অফ মাস ইনটু ভেলোসিটি স্কয়াৰ হ'ল এটা যদি মই ইয়াৰ ডাইমেনশ্যনটো উলিয়াবলৈ যাওঁ ডাইমেনশ্যন অফ কাইনেটিক এনাৰ্জি কষ্ট মই কি লিখিম চোৱা ডাইমেনশ্যন অফ হাফ ডাইমেনশ্যন অফ m ডাইমেনশ্যন অফ v স্কয়াৰ হ'ল এতিয়া অলপ আগতে মই কৈছিলো যে নাম্বাৰৰ কোনো ডাইমেনশ্যন নাথাকে সো হাফ ইজ এ নাম্বাৰ সো ই ডাইমেনশ্যনলেছ তো ইয়াতে আমি কাৰ ডাইমেনশ্যন লিখিম ডাইমেনশ্যন অফ m and dimension of v square তো মাসৰ ডাইমেনশ্যনটো কি হ'ব মাস গতিকে লিখি দিম ক্যাপিটাল m ভেলোসিটি আছিল তো v স্কয়াৰ টো ইয়াত দিয়া বা ইয়াত দিয়া একেই কথা ভেলোসিটি ডাইমেনশ্যনটো আমি উলিয়াইছিলো কি আছিল l e to the power minus 1 whole to the power 2 সো এই যে মই ভেলোসিটি ডাইমেনশ্যনটো লিখি দিলো বা কৰবাত মই এক্সেলাৰেশ্যন ডাইমেনশ্যন লিখিছো হয়নে তো এইবিলাক মনত ৰখা এটা ট্ৰিক্স আছে সেইটো মই লাষ্টত শিকাই দিম দেই এটা চাই লোৱা টেনচন নলবা তোমালোকৰ হৈ যাব একদম কোৱাৰ লগে লগে লিখি দিব পৰা হৈ যাবা অলপ সময় জাষ্ট ওয়েট কৰা হ'ল তো কি হৈ যাব চোৱাচোন m l এটা টু দি পাৱাৰ 2 হৈ আছে এটো হ'ব l স্কয়াৰ t টু দি পাৱাৰ -1 মানে হ'ব t টু দি পাৱাৰ -2 yes বৰ নাখাবা অকন ধুনীয়াকৈ চাই থাকা এইখিনি শিকিলে গোটেই চেপ্টাৰবিলাক সহজ হৈ যাব দেই সব কোৱান্টিটি তোমালোকে ডাইমেনশ্যন ৰেডি দিব পাৰিবা হৈছে সো ভিডিওটো অকমান দীঘল হৈছে হলেও লাষ্টলৈকে চাবা দেই চালে তোমালোকৰ সুবিধা হ'ব ৰাইট তো চোৱা সো m l স্কয়াৰ t টু দি পাৱাৰ -2 ৰাইট এতিয়া কথাটো চোৱাচোন কি হৈ গ'ল যে কাইনেটিক এনাৰ্জিৰ ডাইমেনশ্যনটো পালো আমি ইমানখিনি হয়নে যে সাপোজ আমি পটেনশিয়াল এনাৰ্জি ডাইমেনশ্যন উলিয়াম দেই পটেনশিয়াল এনাৰ্জি তো পটেনশিয়াল এনাৰ্জি যিকোনো এটা এক্সপ্ৰেছন তোমালোকে মোক কোৱা yes গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি কথা কোৱা কি হয় mgh সবে পাইছা হয়নে সো ডাইমেনশ্যন অফ পটেনশিয়াল এনাৰ্জি ইকুয়ালস টু কি হ'ব ডাইমেনশ্যন অফ m ডাইমেনশ্যন অফ g ডাইমেনশ্যন অফ h m means mass সো মাসৰ কাৰণে কি লিখিম ক্যাপিটাল m g মানে কি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি মানে কি এটা এক্সিলাৰেশনই হয় আৰু এক্সিলাৰেশনৰ যোনটো ডাইমেনশ্যন হেতু আছিল l t টু দি পাৱাৰ -2 হল আৰু এটা আছে হাইট বুলি ক'লে আমি কি বুজি পাম ওয়ান কাইন্ড অফ লেংথ সো কি লিখিম ইয়াতে হাইটৰ ডাইমেনশ্যনটো আমি l লিখি দিলো সো কি হৈ গ'ল m l মানে হৈ গ'ল l স্কয়াৰ t টু দি পাৱাৰ -2 হল এতিয়া চোৱাচোন কাইনেটিক এনাৰ্জিৰ ডাইমেনশ্যন পটেনশিয়াল এনাৰ্জিৰ ডাইমেনশ্যন একেই হৈছে হয়নে সো জি এনাৰ্জি নহওক সবৰ ডাইমেনশ্যন সদায় কি হ'ব m l স্কয়াৰ t টু দি পাৱাৰ -2 সো যদি তোমালোকৰ মনত আছে অলপ আগত আমি ওয়াৰ্ক ডানৰ ডাইমেনশ্যন উলিয়াইছিলো হল ওয়াৰ্ক ডানৰ ডাইমেনশ্যনটো ইয়াৰ সৈতে একেই আছিল হল তো কিয় একেই হয় তাত কি কথা আহিব পাৰে সেইটো আমি অকমান নেক্সট ক্লাছ বিলাকত পঢ়ি গম পাম দেই সো এতিয়া চোৱা এইখিনি বস্তু আমি উলিয়াই দিলো জাস্ট আমি গম পাব লাগে যে কি যে কিবা এটা আমাক কোৱান্টিটি দিয়া আছে কোৱান্টিটিটো আমি ইন টাৰ্মছ অফ ফান্ডামেন্টাল কোৱান্টিটিত এক্সপ্ৰেছ কৰিম
এক্সপ্ৰেছ কৰি লৈ পেলাই আমি কিছুমান ৰিপ্ৰেজেণ্টেশ্যন ইউজ কৰিম যেনেকৈ আমি শিকিছিলোঁ তো শিকি গৈ পেলাই আমি সেইখিনি কৰি গৈ পেলাই আমি যোনটো এক্সপ্ৰেশ্যন পাম তাক আমি কি বুলি ক'ম ডাইমেনশ্যনেল ফৰ্মুলা ফৰ ডেট ফিজিকেল কোৱান্টিটি আৰু তাত কোৱান্টিটিবিলাকৰ ওপৰত যোনবিলাক পাৱাৰ থাকিব সিহঁতক আমি কি বুলি ক'ম ডাইমেনশ্যনছ বুলি ক'ম ৰাইট এতিয়া চোৱা মনত ৰখাৰ ট্ৰিক্সটো চাই লোৱা দেই তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই কি মই কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াইছিলোঁ এবাৰ চাই লোৱাচোন ফটাফট চাই লোৱা পজ কৰি লৈ চাই লোৱা মাইণ্ডত কিবা আইডিয়া আহিছেনে চোৱা ওকে ৰিজুম কৰি পেলাই চাবা এতিয়া চোৱা সাপোজ ফাৰ্ষ্ট আমি উলিয়াইছিলোঁ ডাইমেনশ্যন অফ স্পীড বা ভেলচিটি দুইটাৰ ডাইমেনশ্যন একেই হয়নে তাত আমি কি পাইছিলোঁ এল টি টু দি পাৱাৰ মাইনাছ 1 হ'ল নেক্সট আমি উলিয়াইছিলোঁ এক্সিলাৰেশ্যন তো এক্সিলাৰেশ্যনৰ ডাইমেনশ্যনটো পাইছিলোঁ আমি এল টি টু দি পাৱাৰ মাইনাছ 2 ৰাইট নেক্সট আমি উলিয়াইছিলোঁ ফ'ৰ্চৰ ডাইমেনশ্যনটো আমি কি পাইছিলোঁ এম এল টি টু দি পাৱাৰ মাইনাছ 2 নেক্সট আমি উলিয়াইছিলোঁ ৱৰ্ক ডান তো ৱৰ্ক ডানৰ কাৰণে আমি কি পাইছিলোঁ এম এল স্কুৱাৰ টি টু দি পাৱাৰ মাইনাছ 2 ৰাইট নেক্সট আমি পাইছিলোঁ এনাৰ্জি যি এনাৰ্জি নহওক তাৰ ডাইমেনশ্যন সদায় হ'ব এম এল স্কুৱাৰ টি টু দি পাৱাৰ মাইনাছ 2 হ'ল এইকেইটাই বেছিক এইকেইটা শিকিলে তোমালোকে যিকোনো কোৱান্টিটিৰ ডাইমেনশ্যন উলিয়াই দিব পাৰিবা ইয়াতকৈ আৰু বেলেগ নালাগে চব ভাঙিলে আল্টিমেটলি এইকেইটাই পাওঁ আমি এইকেইটা বহাই দিবা এনচাৰ ওলাই যাব হ'ল এতিয়া চোৱা স্পীড বুলি ক'লে কি আছিলে এল টি টু দি পাৱাৰ মাইনাছ 1 যোনটো মেট্ৰিকৰ কথা কৈ আছিলোঁ অলপ ভালকৈ চালে বুজি পাই যাবা স্পীড মানে আছিলে এল টি টু দি পাৱাৰ মাইনাছ 1 স্পীডৰ ভেলচিটি ৰাইট ডাইমেনশ্যন অফ ভেলচিটি তো এল টি টু দি পাৱাৰ মাইনাছ 1 আছিলে স্পীডৰ পিছতে কোৱান্টিটি কি আছে এক্সিলাৰেশ্যন তো এক্সিলাৰেশ্যন হ'লে কি হ'ব চোৱা এল টি টু দি পাৱাৰ মাইনাছ 1 আছিলে ইয়াতে হৈ গ'ল মাইনাছ 2 ৰাইট যেতিয়া নিজে কৰিবা গম পাই যাবা দুবাৰমান প্ৰেক্টিছ কৰিলে একদম মুখস্থ হৈ যাব ইয়াত মাইনাছ 1 আছে ইয়াত হ'ব মাইনাছ 2 নেক্সট আহি গ'ল ফ'ৰ্চ আহিলে এল টি টু দি পাৱাৰ মাইনাছ 2 থাকিবই তাৰ আগত m2 আহি যাব হ'ল নেক্সট আহি গ'ল ৱৰ্ক ডান এতিয়া চোৱা এম এল টি টু দি পাৱাৰ মাইনাছ 2 আছিলে যদি ৱৰ্ক ডান হৈ যায় এম এল স্কুৱাৰ হৈ গ'ল ইয়াতে 1 হে আছিলে ইয়াতে কি হৈ গ'ল 2 হৈ গ'ল তো এটা ছিকুৱেঞ্চত মনত ৰাখিব পাৰা মনত নাৰাখিলেও কোনো চিন্তা নাই হয়নে কাৰণ তোমালোকে উলিয়াই ল'ব পাৰিবা তো এইখিনি দুবাৰমান প্ৰেক্টিছ কৰি দিবা গোটেই ডাইমেনশ্যন ক্লিয়াৰ হৈ যাব এইখিনি ক্লিয়াৰ হোৱাৰ পাছতহে আমি পিছৰখিনি গঢ়িব পাৰিম কিন্তু দেই চ' এইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি লোৱা ক্লিয়াৰ কৰাৰ পাছত আমি নেক্সট ক্লাছটো বহিম ৰাইট অ'কে চ' গুড নাইট এণ্ড চুইট ড্ৰিমছ